মানুহৰ মূৰত যেতিয়া বিকৃতি হয় তেতিয়া এনে ধৰণৰ কিছুমান কাম কৰিবলৈ মানুহে আগবাঢ়ে। আজি কৰিশ্মা নাথ, যিগৰাকী কৰিশ্মা নাথ নাগাৰাৰ নামত কলংকৰ। ক'ত সাহস পালে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টি পৰৰ জনমৰ শুভ লগনৰ গীতটিক এনেদৰে অপমান কৰিবলৈ? ক'ত সাহস পালে কৰিশ্মা নাথে? এইটো কেৱল এটাৰ গীত নহয়, এইটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টি। প্ৰভু হে জনম আমাৰ জ্ঞান পূৰ্ণ আশা। অসমৰ অমূল্যৰ সম্পদ, এনে সম্পদ আৰু কেতিয়াও আমি হাজাৰ লাখ বিচাৰিলে হয়তো নাপাওঁ, আৰু কোনো দ্বিতীয়জন নোলায় এনে গীত ৰচনা কৰিবলৈ, এনে গীত গাবলৈ। ক'ত সাহস পালে কৰিশ্মা নাথে এনেধৰণৰ অমৰ সৃষ্টিক অপমান কৰিবলৈ, বিকৃত কৰিবলৈ? সঁচাকৈ কিন্তু এই বিকৃত কৰিবলৈ সাহস ক'ত পালে? সাহস আমাৰ অসমৰ একাংশৰ সংবাদ মাধ্যম নিউজ চেনেলৰ পৰাই পালে। এইগৰাকী কৰিশ্মা নাথে যেতিয়া আৰম্ভ কৰিছিল, দুটামান গীত গাই ভাইৰেল হৈছিল সামাজিক মাধ্যমত, তেতিয়াই সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ দেৱৰ এটা গীতো বিকৃত ৰূপত গাবলৈ আৰম্ভ কৰিছিল। কিন্তু সেইখিনি সময়ত কোনেও মাত মতা নাছিল যে এইগৰাকী কৰিশ্মা নাথে শেষত গৈ এনেদৰে এজনৰ পাছত আন এজন মহান ব্যক্তিৰ ৰচনাৰ অমৰ সৃষ্টিক এনেদৰে বিকৃত ৰূপ কৰিবলৈ। সঁচাকৈ সীমা যেন হেৰাই গ'ল। মানুহৰ মূৰত যেতিয়া বিকৃত হয় তেতিয়াই মানুহে এনেধৰণৰ কাম কিছুমান কৰিবলৈ সাহস পায়। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। এই ক্ষেত্ৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টি পৰজনমৰ শুভ লগনৰ গীতটিক অপমান কৰাৰ কিন্তু কোনো ক্ষমা নাই, কোনেও ক্ষমা কৰি নিদিয়ে অসমবাসীৰ ৰাইজে কৰিশ্মা নাথক। এয়া ক্ষমাৰ যোগ্য নহয়। এনেধৰণৰ বিকৃত ৰূপ দিবলৈ এটাৰ পাছত আন এটাৰ মহান সৃষ্টিক তাই সাহস ক'ত পালে? সাহস আপোনালোকে নিদিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু অসমীয়াই ন্যায় পাবই লাগিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টিক এনেদৰে গৰাকী নাগাৰাৰ নামত কলংকৰ কৰিশ্মা নাথে বিকৃতি দিবলৈ আৰম্ভ কৰি গৈ আছে। কেৱল দুটামান ভিউজৰ, কেৱল দুটামান টকাৰ অমৰ সৃষ্টি কিন্তু আমি এলাগী হ'বলৈ দিব নোৱাৰোঁ। এয়া আমাৰ অসমৰ অমূল্যৰ সম্পদ, যি সম্পদ কোটি টকা দিলেও হয়তো আপোনালোকে কিনিব আৰু নোৱাৰিব। আপোনালোকে এই ক্ষেত্ৰত মাতক, যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এইগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে অসম চৰকাৰে, অসমৰ প্ৰশাসনে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু শেষবাৰৰ বাবে ৱাৰ্ণিং দিয়া হ'ল, এনেধৰণৰ কাম আপুনি নকৰিব। নিজৰ কাম কৰক, আনৰ মহান ব্যক্তিসকলৰ ৰচনাক, অমৰ সৃষ্টিক এনেদৰে ধ্বংস কৰিবলৈ কিন্তু দিয়া নহ'ব। সাহস আপোনালোকে ক'ত পালে? যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লিখক, আৰু আমাক ন্যায় লাগিবই। আৰু এইগৰাকীক যাতে বিহিত ব্যৱস্থা লয় তাক আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয়।